APSC CC Mains GS1 syllabusত থকা Art and Architecture টপিকটোৰ সাবটপিক সমূহ মই এই ভিডিঅ'ত আলোচনা কৰিব ওলাইছো। এই ভিডিঅ'টোৰ পৰা অসমীয়া মাধ্যমত পৰীক্ষা দিয়া এস্পিৰেন্ট সকল উপকৃত হ'ব বুলি মই ভাবিছো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। টপিকটোত প্ৰথম টপিকটো হৈছে Art and Architecture. Indian culture shall cover the salient aspects of art forms, literature, and architecture from ancient to modern times. ইয়াৰ অসমীয়া অনুবাদটো হ'ব প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে শিল্পৰ ৰূপ, সাহিত্য আৰু স্থাপত্য শৈলীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ আৱৰি ল'ব। সিলেবাছটোত বিষয়টো সন্নিৱিষ্ট কৰা হৈছে যদিও ইয়াক বিস্তৃতভাৱে আলোচনা কৰা হোৱা নাই। সেয়েহে সকলোৰে সুবিধাৰ্থে মই সিলেবাছটো সাবটপিক হিচাপত ভাগ কৰিছোঁ। সাবটপিক এটা হ'ব ভাৰতীয় শিল্পৰ ৰূপ, আৰ্ট ফৰ্ম অসমীয়া ট্ৰান্সলেশ্যনটো হ'ব শিল্পৰ ৰূপ। ভাৰতীয় শিল্পৰ ৰূপৰ অন্তৰ্গত কিছুমান সাবটপিক হৈছে ভাৰতীয় চিত্ৰকলাৰ অন্তৰ্গত সাবটপিক হৈছে মুৰাল পেইণ্টিং, মিনিয়েচাৰ পেইণ্টিং, যাক অসমীয়াত ক্ষুদ্ৰ চিত্ৰকলা বুলি কোৱা হয়, মোগল, ৰাজপুত, পাহাৰীয়া চিত্ৰকলা, এইখিনি ইণ্ডিয়ান পেইণ্টিঙৰ অন্তৰ্গত। আৰু ইয়াৰ উপৰিও অসমৰ চিত্ৰকলাৰ বিষয়ে আমি পঢ়িব লাগিব। দ্বিতীয়টো সাবটপিক হ'ব ভাৰতীয় নৃত্য, শাস্ত্ৰীয় নৃত্য আৰু লোকনৃত্য অন্তৰ্গত। ভাৰতীয় সংগীতত শাস্ত্ৰীয় সংগীত আৰু লোকসংগীত অন্তৰ্গত। ইয়াৰ পিছতে ভিজুৱেল আৰ্ট, যাক অসমীয়াত দৃশ্যকলা বুলি কোৱা হয়, ইয়াৰ অন্তৰ্গত সাবটপিকসমূহ হ'ব হাৰাপ্পা সভ্যতাৰ ভাস্কৰ্য, মৌৰ্য যুগ আৰু প্ৰাগ মৌৰ্য যুগৰ ভাস্কৰ্য, জৈন আৰু বৌদ্ধ ভাস্কৰ্য, গুপ্ত ভাস্কৰ্য, মধ্যযুগীয় ভাস্কৰ্য বিদ্যালয়, মধ্যযুগীয় ভাস্কৰ্য বিদ্যালয়, ভক্তি আৰু চুফি আন্দোলন। ইয়াৰ পিছতে দ্বিতীয়টো টপিক হৈছে সাহিত্য। সাহিত্যৰ অন্তৰ্গত সাবটপিক হৈছে ধ্ৰুপদী সংস্কৃত সাহিত্য, সংযম যুগৰ সাহিত্য, যাক দক্ষিণ ভাৰতৰ সাহিত্য বুলিও কোৱা হয়, জৈন আৰু বৌদ্ধ সাহিত্য। ইয়াৰ তৃতীয়টো টপিক হৈছে স্থাপত্য শৈলীৰ অন্তৰ্গত সাবটপিক হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ স্থাপত্য, মন্দিৰ স্থাপত্য, নাগাৰা আৰু দ্ৰাবিড়ীয় ষ্টাইল আলোচনা কৰিম আমি। ইয়াৰ লগত জড়িত আৰু এটা সাবটপিক আছে ৰক কাট আৰ্কিটেক্সাৰ, যিটো মোৰ অসমীয়াত ট্ৰান্সলেট কৰা নহ'ল। ইয়াৰ ট্ৰান্সলেশ্যনটো হ'ব শিলকটা ভাস্কৰ্য, মৌৰ্য স্থাপত্য, গুহা স্থাপত্য, ভাৰতীয় ইছলামিক স্থাপত্য, ঔপনিৱেশিক স্থাপত্য আৰু আধুনিক স্থাপত্য। ইয়াৰ উপৰিও আমি জানো যে APSC চিলেবাছত 33% অসম ৰিলেটেড টপিকছ আহে। সেয়েহে আৰ্ট এণ্ড আৰ্কিটেক্সাৰৰ লগত জড়িত অসম ৰিলেটেড টপিকৰ ওপৰত মই বেলেগকৈ কিছুমান সাবটপিক লিখি উলিয়াইছিলোঁ। সেইসমূহ হৈছে অসমীয়া ধ্ৰুপদী সাহিত্য, নৃত্য আৰু সংগীত, লোকসংস্কৃতি, লোকগীত আৰু লোকনৃত্য। ইয়াৰ উপৰিও অসমীয়া ভাষা আৰু উপভাষাৰ বিষয়টো গুৰুত্বপূৰ্ণ। উপভাষা বুলি ক'লে কামৰূপী উপভাষা, গোৱালপৰীয়া উপভাষা আৰু শিৱসাগৰীয় উপভাষাৰ বিষয়ে আমি
কিছু আভাস ল'ব লাগিব। আৰু ইয়াৰ পিছতে অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমৰ চিত্ৰকলাৰ ইতিহাস। অসমৰ চিত্ৰকলাৰ ইতিহাস, অসমৰ স্থাপত্য ভাস্কৰ্য, ঐতিহাসিক কীৰ্তিচিহ্ন যেনে ৰংঘৰ, কাৰেংঘৰৰ ইতিহাস বা ইয়াৰ ভাস্কৰ্যৰ বিষয়ে আমি জানিব লাগিব। আৰু ইয়াৰ পিছতে অসমীয়া লিপি আৰু ইয়াৰ লগত জড়িত ইতিহাস গুৰুত্বপূৰ্ণ বিষয়। সদ্যহতে অনুষ্ঠিত হৈ যোৱা APSC মেইনছ পৰীক্ষাত সচিত্ৰ লিপি মেনুস্ক্ৰিপ্ট পেইণ্টিঙৰ বিষয়ে 10 মাৰ্কৰ কুৱেশ্যন আহিছিল, সেয়েহে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছতে অন্য টপিক এটা হৈছে শিল্পকলা। ইয়াৰ অন্তৰ্গত সাব টপিক হৈছে মুখাশিল্প, মৃৎশিল্প, বস্ত্ৰশিল্প, কাঁহ শিল্প ইত্যাদি। আৰু অন্যটো বিষয় হৈছে মঞ্চকলা, অংকীয় নাট। ইয়াৰ লগত অংকীয় নাট যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল, ভাওনা, ওজাপালি, পুতলা নাচ আদি গুৰুত্বপূৰ্ণ বিষয়। এইসমূহ সাব টপিক, অসম ৰিলেটেড সাব টপিক আপোনালোকে প্ৰিপেয়াৰ কৰি গ'লে আপোনাৰ GS5 আৰু GS1 দুখনৰ বাবে সুবিধা হ'ব। আৰু এতিয়া মই ক'ব বিচাৰিম যে অসম ৰিলেটেড আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ ষ্টাডি মেটেৰিয়েলছৰ বিষয়ে ক'ব বিচাৰিম। সেইখিনি হ'ব, মই পঢ়িছিলোঁ আছাম ইয়াৰবুক শান্তনু কৌশিক বৰুৱাৰ। বেছি নাই, অলপ আছে, যেনে মৃৎশিল্প, মুখাশিল্প, তাৰপিছত ধ্ৰুপদী সাহিত্য, তাৰপিছত পৰম্পৰাগত নৃত্য, চিত্ৰকলা, ভাস্কৰ্য, সত্ৰ, ভাষা উপভাষা, অসমীয়া লিপি, অসমীয়া সাহিত্য, এইসমূহ বিষয় আপুনি এইখন কিতাপৰ পৰাই কভাৰ কৰিব পাৰিব। এইখিনিতে মই ভিডিঅ' সমাপ্তি কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ধন্যবাদ।